Hello student, আজি মই লৈ আহিছো ক্লাস 10 ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথমটো চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটিৰ 15টা এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লবা তো এত ফাৰ্ষ্টত আছে চোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় আন্দোলন কি আছিল অপচন সমূহ হৈছে স্বদেশী আন্দোলন বংগভঙ্গ আন্দোলন ভাৰত ত্যাগ আন্দোলন আৰু অসহযোগ আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম আছিল বংগভঙ্গ আন্দোলন নেক্সট বংগ বিভাজনত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা প্ৰথমটো ঘটনা কি বংগ বিভাজন হৈছে দ্বিতীয় গুৰুত্বপূৰ্ণ ঘটনা প্ৰথমটো হৈছে সিপাহী বিদ্ৰোহ অপচন ক নম্বৰটো চোৱা এটো শুদ্ধ নেক্সট কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল অসম প্ৰদেশ গঠন কৰা হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী অৰ্থাৎ অপচন ঘ নম্বৰটো শুদ্ধ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী নেক্সট পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী স্থাপন কৰা হৈছিল পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী স্থাপন কৰা হৈছিল ঢাকাত তলৰ উক্তিটো কাৰ এই উক্তিটো ঐক্যবদ্ধ বংগ শক্তি এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে এই বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব এই কথাটো কৈছিল হাৱাৰ্ড ৰিজলিয়ে দেখাই পাইছো অপচন ক নম্বৰটো এটি শুদ্ধ ইংল্যান্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰে 1773 খ্ৰীষ্টাব্দত কিমান তাৰিখে জাতীয় শোক দিৱস পালন কৰা হয় 16 অক্টোবৰ তাৰিখে অৰ্থাৎ এই দিনাখনি বংগভঙ্গ কাৰ্যকৰী হোৱাৰ কাৰণে জাতীয় শোক দিৱস পালন কৰা হয় কোৱেশ্চন নম্বৰ 8 লৈ মাৰ্গাৰেট এলিজাবেথ নোবেলৰ এটা নাম আছিল ভগিনী নিবেদিতা তেওঁৰ আন এটি নাম হৈছে ভগিনী নিবেদিতা তাৰ পিছত লৰ্ড কাৰ্জনৰ পিছত তেখেতৰ পদত কাৰ অধিষ্ঠিত কৰা হৈছিল লৰ্ড কাৰ্জনৰ পিছত লৰ্ড মিন্টু আছিল বংগৰ গভৰ্ণৰ জেনেৰেল বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওকে ভগৱান এই গীতটো কোনে লিখিছিল স্বদেশী আন্দোলনৰ সময়ছোৱাত ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটো লিখিছিল লাল বাল পাল কাক জনা যায় লাল বাল পাল অৰ্থাৎ লালা ৰাজপথ ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল অপচন ক নম্বৰটো শুদ্ধ কোনে ব্ৰিটিছক নাইটহুড উপাধি ঘূৰাই দিছিল গোপাল কৃষ্ণ গোখলে ব্ৰিটিছক নাইটহুড উপাধি ঘূৰাই দিছিল আৰু নাইট উপাধি ঘূৰাই দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ তাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল কলিকতাৰ অধিৱেশনত তাৰ পিছত শাসন আৰু শোষণ একেলগে চলাই লৈ যোৱা হ'ব এই কথাটো কোনে কৈছিল লৰ্ড কাৰ্জনে কৈছিল অৰ্থাৎ ব্ৰিটিছে কৈছিল ব্ৰিটিছ বিষয়া ব্ৰিটিছ ভাইসৰয় লৰ্ড কাৰ্জনে কৈছিল কাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমুৰীয়াই নবাব বিক্ৰুল মুলকৰ পৌৰশাসিত ঢাকাৰ ৰাজদৰবাৰত আয়োজিত সভাৰ অংশগ্ৰহণ কৰিছিল নবাব সলিমুল্লাহ আৰু সেই নবাব সলিমুল্লাহৰ আহ্বানক্ৰমে সেই সভাখনতে মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটিৰ জন্ম হৈছিল গতিকে এই 15টা আছিল এমসিকিউ নেক্সট ভিডিঅ'ত মই আৰু এমসিকিউ লৈ আহিম সেই ভিডিঅ'বিলাক চাবা বুলি আশা ৰাখিছোঁ আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ